নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি পৰা প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈছে এটা ভাল খবৰ কিন্তু দেশৰ এতিয়া লাখ লাখ লোকে লাভ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন আঁচনি ঘৰৰ বাবদ বৃহৎ পৰিমাণৰ ধন আৰু ইয়াত কৈছে দেশৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ কিন্তু শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ আৰু ক'ত কেনেদৰে আবেদন কৰিব পাৰিব চাই থাকক আৰু লগতে কৈছে যে দেশৰ লাখ লাখ পৰিয়ালে দৰিদ্ৰ পৰিয়ালে এতিয়া লোকলৈ তেওঁলোকে এতিয়া মোদী চৰকাৰে শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰ অধীনত নিৰ্মাণ হ'ব ইতিমধ্যে 3.61 লাখ ঘৰ আৰু ঘৰ নিৰ্মাণৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে মোদী চৰকাৰ আৰু এই ঘৰসমূহ 2021 চনৰ লাষ্টত আৰু 2022 চনৰ প্ৰথম ভাগতে সম্পূৰ্ণ হৈ উঠিব এই চৰকাৰী ঘৰসমূহ আৰু ইতিমধ্যে নগৰ অঞ্চলৰ 48.31 লাখ লোকক দিয়া হৈছে এই চৰকাৰী ঘৰ আৰু যিহেতু আপোনালোকে এই ঘৰৰ বাবদ লাভ কৰিব বৃহৎ পৰিমাণৰ ধন আৰু সেইবাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে 96,087 কোটি টকা আৰু দেশৰ কেইবাখনো চহৰত নিৰ্মাণ হ'ব এই ঘৰসমূহ আৰু শীঘ্ৰেই দেশৰ সমগ্ৰ দৰিদ্ৰ লোকসকলৰ বাবে এই মোদী চৰকাৰে লাখ লাখ ঘৰ আগবঢ়াব ধন বেংকৰ একাউণ্টত জমা আজি পৰা পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়ংকৰ ৰূপে আক্ৰমণ আৰু কোনে কৰিলে এই ভয়ংকৰ আক্ৰমণ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচি সন্দেহৰ আৱৰ্তলৈ নিয়াৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী সাংসদৰ তাৰ লগতে কৈছে যে এনআৰচি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ বৰপেটাৰ সাংসদৰ আৰু ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে মুখ্যমন্ত্ৰী এনআৰচি সন্দৰ্ভত আৱৰ্তলৈ নিয়াৰ অভিযোগ সাংসদ আব্দুল খালেকৰ লগতে কৈছে যে ভিত্তিবৰ্ষ আৰু পুনৰ নিৰীক্ষণৰ সন্দেহৰ আৱৰ্তলৈ নিয়াৰ অভিযোগ উত্থাপিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু ইয়াত কোৱা হৈছে যে এতিয়া কেতিয়াবা 10% আৰু কেতিয়াবা 20% পুনৰীক্ষণ কথা কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ভিত্তিবৰ্ষক লৈ স্থিতি স্পষ্ট কৰাৰ অভিযোগ আব্দুল খালেকৰ আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক ইতিমধ্যে তেওঁ কৈছে যে আক্ৰমণৰ লক্ষ্য কৰি কয় যে অসম চুক্তি মুখ্যমন্ত্ৰীয়ে মানে নেমানে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিয়নো এতিয়া অৱশেষৰ সন্দেহৰ আৱৰ্তলৈ নিয়াৰ অভিযোগ উত্থাপিত আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে কিয়নো অসমবাসী ৰাইজে যিটো খবৰলৈ অপেক্ষা কৰিছিল অৱশেষত এই খবৰটো মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আৰু অৱশেষত জল্পনা কল্পনা অন্তত অসমত আনলক প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু ইয়াত কৈছে 15 জুন অথবা 15 জুনৰ পূৰ্বে অৰ্থাৎ 2 দিনৰ ভিতৰতে সম্পূৰ্ণভাৱে আনলক হৈ যাব পাৰে সমগ্ৰ অসম পৰ্যায়ক্ৰমে জিলাভিত্তিক কৰা হ'ব আনলক কিন্তু জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু চৰকাৰে এটা নীতি আৰু এটা তাৰিখ নিৰ্ধাৰিত কৰিছিল যে 15 জুনৰ পৰা ৰাজ্যত আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া আৰু এই আনলক প্ৰক্ৰিয়াসমূহ জিলাভিত্তিক কৰা হ'ব আনলক প্ৰক্ৰিয়া এই কথা স্পষ্ট কৰিছে লগতে কৈছে যে কোভিডৰ আক্ৰান্তৰ সংখ্যা যিখন জিলাত কমিব সেই জিলাতে হ'ব আনলক প্ৰক্ৰিয়া এই কথা নিশ্চিত কৰি পেলালে মুখ্যমন্ত্ৰীগৰাকী লগতে কৈছে যে বৈজ্ঞানিক ভিত্তিত কৰা হ'ব আনলক প্ৰক্ৰিয়া আৰু জনতাই যিমানে সহযোগ কৰিব সিমানেই সোনকালে আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে 15 জুনৰ পৰা এটা তাৰিখ নিৰ্ধাৰণ কৰি দিছে যে অহা 15 জুনৰ পৰা সম্পূৰ্ণ অসমত আনলক হ'ব কিন্তু যদি জনসাধাৰণে এটি সহযোগ কৰে চৰকাৰৰ লগত আৰু বিনা কথাত যদি বাহিৰলৈ নাহে আৰু কোভিড নিয়ন্ত্ৰণ মানি চলে তেন্তে 15 জুনৰ প্ৰাকখনত আৰু এই 2 দিনতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ লক্ষ্য চাই সমগ্ৰ অসমতে আনলক প্ৰক্ৰিয়া খুলি দিব আৰু সংবাদমেল সম্বোধন কৰি আজি পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা কিন্তু এটা কথা স্পষ্ট কৰা হৈছে যে 15 জুনৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া আৰু যিহেতু জিলাভিত্তিক আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেইবাবে কোভিড আক্ৰান্তৰ সংখ্যা যিখন জিলাত কমিব সেই জিলাতে প্ৰথমে আনলক কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰিছে কিয়নো এতিয়াৰ পৰা যিখন জিলাৰ কোভিডৰ আক্ৰান্তৰ সংখ্যা দিনটোত কমিব 24 ঘণ্টাত যিমান সংখ্যা থাকিব তাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে আনলক কৰিব আজি পৰা পাছতো এই মুহূৰ্তৰ আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা খবৰ মুকলি হৈ আহিছে কিয়নো নতুন গাইডলাইন জাৰি কৰিছে জানি লওক কিমান বছৰ শিশুৱে মাস্ক পিন্ধাৰ প্ৰয়োজন নাই আৰু ইয়াত কৈছে কৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ সমস্ত কোভিড বিধি মনাৰ কথা লগতে তাৰ ভিতৰত মাস্ক পিন্ধাটো অন্যতম কিন্তু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় অধীনস্থ ডাইৰেক্টৰ জেনেৰেল অফ হেল্থ ছাৰ্ভিচে DGHSৰ ফালৰ পৰা জাৰি কৰা হৈছে নতুন গাইডলাইন কোৱা হৈছে যে 5 বছৰ অনুৰ্ধৰ শিশুসকলৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয় আৰু লগতে DGHSৰ কোভিডৰ বিধি পৰ্যালোচনা কৰি জনাইছে যে ইতিমধ্যে 6 পৰা 11 বছৰ শিশুসকলে মাস্ক পিন্ধিব পাৰে কিন্তু এই ক্ষেত্ৰত অভিভাৱক বা চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব
আৰু সম্প্ৰতি শিশুসকলক কৰোণাৰ পৰা কিদৰে সুৰক্ষিত ৰখা সম্ভৱ সেই সম্পৰ্কে এনালি পৰামৰ্শ আগবঢ়াইছে DGHA। আৰু ইয়াত স্পষ্টভাৱে কৈছে যে কৰোণা ভাইৰাছৰ তৃতীয় ঢৌৰ আশংকা কৰি এই ৰিপৰ্টত শিশুসকলক কৰোণাৰ পৰা সুৰক্ষিত কৰাৰ বাবে কেতবোৰ গাইডলাইন ইতিমধ্যে জাৰি কৰিছে, কিয়নো ৰাজ্যত আহিব পাৰে বৰ্তমান হ্ৰাস পাইছে কৰোণা ভাইৰাছৰ সংক্ৰমণ, কিন্তু ৰাজ্যত আহিব পাৰে কৰোণা ভাইৰাছৰ তৃতীয় ঢৌ। তাৰ বাবে ইতিমধ্যে সকলোকে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো সতৰ্কবাণী অৱলম্বন কৰিছে। আৰু এই গাইডলাইনত শিশুসকলৰ কৰোণাৰ চিকিৎসাৰ ৰেমডিচিভিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰা হোৱা নাই। আৰু এই গাইডলাইনত কোৱা হৈছে যে সামান্য আৰু মজলীয়া উপসৰ্গ থকা 18 বছৰ অনুৰ্ধৰ ৰোগীসকলৰ ক্ষেত্ৰত ৰেষ্ট্ৰি আৰু ব্যৱহাৰ কৰা ক্ষতিকাৰক। আৰু ইতিমধ্যে সঠিক সময়ত সঠিক মাত্ৰাত ষ্টেৰইড দিয়া উচিত আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে ষ্টেৰইড লোৱা উচিত নহয়। আৰু নতুন গাইডলাইন অনুসৰি কৰোণাৰ মৃত্যু লক্ষণ থকা ৰোগীসকলৰ 4 পৰা 6 ঘণ্টাৰ ব্যৱধানত পেৰাচিটামল আৰু লগতে 10 mg দিব পাৰি। আজি পোৱাৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতেই ভাল খবৰ মুকলি হৈ আহিছে, কিয়নো কৈছে যে ফিক্সড ডিপজিট বেংকৰ গ্ৰাহকসকলৰ বাবে আহিছে বৃহৎ ভাল খবৰ, কিন্তু ধন উইথড্ৰ নকৰিব, কিন্তু ঘনে ঘনে ধন দিয়াসকলৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব SBI। কিন্তু সকলোৱে এটা SBI একাউণ্ট থকাটো নিশ্চিত হৈ পৰিছে বৰ্তমান কালত, কিন্তু ধন সঞ্চয় ক্ষেত্ৰত আপুনি নিশ্চয় বিভিন্ন বেংকৰ ফিক্সড ডিপজিট আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। আৰু এই ফিক্সড ডিপজিট বা FDৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকে সাল সলনি কৰিছে কিছুমান নীতি নিয়ম। যদি আপুনি সঞ্চয়ৰ বাবে ফিক্সড ডিপজিট কৰাৰ সহায় লৈছে তেন্তে আপোনাৰ বাবে এই কথাটো অতি গুৰুত্বপূৰ্ণ। ভাৰতীয় ষ্টেট বেংকে কৈছে যে যদি আপুনি ফিক্সড ডিপজিট SBI ডিপজিট কৰি সুৰক্ষিত বিনিয়োগ কৰি বুলি নিৰ্বাচিত কৰে আৰু বিবেচিত কৰা তথাপিও আপুনি যদি মেচিউৰিটিৰ পূৰ্বে FDৰ টকা উঠাই লয় তেন্তে আপোনাৰ যথেষ্ট ক্ষতি হ'ব। ভাৰতীয় ষ্টেট বেংকে কৈছে যে আপোনাৰ নিৰ্ধাৰিত সময় আগতেই মোকাবিলা FDৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল। আৰু উল্লেখযোগ্য যে বেংকে 7 দিনৰ পৰা 10 দিন বছৰলৈ FDৰ সুবিধা প্ৰদান কৰে, গতিকে তেনে ক্ষেত্ৰত আপুনি নিৰ্ধাৰিত সময়ৰ পূৰ্বে ধন মোকলোৱাৰ বাবদ মাচুল হিচাপে কিমান টকা পৰিশোধ কৰিব লাগিব এই বিষয়ে জানো আহক। আৰু ইয়াত কৈছে যে কেতিয়াবা কিছুমান বিশেষ কাৰণত অথবা আৰ্থিক সংকটত মানুহে নিৰ্ধাৰিত সময়ৰ পূৰ্বে FDৰ ধন মোকলিয়াবলগীয়া হয়, কিন্তু আপোনাৰো কেতিয়াবা বিপদত পৰিলে আপুনি এই ধন উলিয়াব পাৰে, কিন্তু তাৰ বাবে এই ক্ষেত্ৰত মাচুল আদায় কৰে। যদি আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক তেতিয়া এই সময়ৰ পূৰ্বে FDৰ ধন উলিয়াই আৰু তেন্তে আপুনি বেংকক তাৰ বাবদ মাচুল পৰিশোধ কৰিব লাগিব। আৰু যদি এজন ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকে বেংকৰ FDৰ পৰা 5 লাখ টকালৈকে উলিয়াই তেন্তে তেওঁ 0.50% জৰিমনা হিচাপে পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰি এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আপুনি টোল ফ্ৰী নম্বৰ 1800-425-183800 1800-11-2211 বা এই নম্বৰসমূহত স্ক্ৰীণত যি নম্বৰ দেখিছে এই SBI গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰি আপুনি কথা পাতি ল'ব পাৰে। আজি সন্ধিয়াৰ পাছৰ এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো শীঘ্ৰে অসম আৰক্ষী নিযুক্তি দিয়া হ'ব 2000 উপ-পৰিদৰ্শক। সংবাদ মেলযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছে। আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠকৰ সম্পূৰ্ণ হোৱাৰ পিছতেই সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনায় যে অসম আৰক্ষী শীঘ্ৰেই দিয়া হ'ব 2000 উপ-পৰিদৰ্শক নিযুক্তি। আৰু কেৱল ইমানেই নহয়, ইতিমধ্যে টুইটাৰ যোগে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে শীঘ্ৰে ইতিমধ্যে 35,000 নিযুক্তি দিয়া হ'ব অসম আৰক্ষীত। ইয়াৰে 23,000 হ'ব অসম আৰক্ষীৰ 12,000 কামাণ্ডো। আৰু এই সম্পূৰ্ণ সলনি হ'ব অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া। দক্ষ আৰু যুৱতীয়ে যাতে চাকৰি লাভ কৰে এই দিশত গুৰুত্ব দিয়া হ'ব বুলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু ইয়াত কৈছে যে 6 মাহৰ অন্তত দুলীয়াজনত দ্বিতীয়খন আৰক্ষী অধীক্ষকৰ সন্মিলিত হ'ব। আৰু উপায়ুক্তসকলৰ লগত 15 পৰা 23 আগষ্টৰ ভিতৰত ডিফুত প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। নতুনকৈ গঠন হ'বলগীয়া 10টা কামাণ্ডো বেটেলিয়নৰ মূলতে সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা হ'ব। অহা 6 মাহত 7টা FCL লেব স্থাপন কৰা হ'ব। বেটেলিয়নৰ জোৱানসকলক বাধ্যতামূলক ছুটি দিয়া হ'ব। লগতে বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব। অসমক ড্ৰাগছৰ ট্ৰেনজিট ৰোধ কৰিবলৈ ব্যৱস্থা কৰা হ'ব। আৰু পশ্চিমবংগৰ পৰা অসমত অনা গৰু অসমত সোমাব নোৱাৰিব, এই কথা স্পষ্ট কৰিলে। কিন্তু অসমত ড্ৰাগছ বিক্ৰী কৰাটো বাদেই দিয়ক, অসমত এতিয়া অসমৰ মাজেৰে ড্ৰাগছ পাৰ হৈ যাব নোৱাৰিব, এই কথা স্পষ্ট কৰিলে। আৰু এতিয়াৰ পৰা পশ্চিমবংগৰ পৰা অসমত